ছাত্ৰ ছাত্ৰী হওক, এতিয়া আমি 11 নম্বৰ অংকটো কৰি আছোঁ। ইয়াত ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ দিয়া আছে। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছে। তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা। ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স ইকুৱেল x বছৰ। ৰাজৰ বৰ্তমান বয়স ইকুৱেল ৰাজৰ বৰ্তমান বয়স কিমান হ'ব? টুৱাইছ x বছৰ। দুগুণ বুলি কৈছে, টুৱাইছ x বছৰ। ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ, গতিকে ৰশ্মিৰ বৰ্তমান বয়স যদি x ধৰোঁ তেতিয়াহ'লে ৰাজৰ বৰ্তমান বয়স কিমান হ'ব? টুৱাইছ x। তাৰপিছত দিয়া আছে ইয়াত চোৱা, 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ। এতিয়া 10 বছৰ আগতে দুইজনৰ বয়সটো আমি ওলাই ল'ম। এতিয়া লিখা 10 বছৰ আগতে দুইজনৰ বয়সটো ওলাই ল'ম। দহ বছৰ আগতে ৰশ্মিৰ বয়স আগতে হ'লে কি হ'ব? কম হ'ব। ৰশ্মিৰ বয়স কিমান আছিল? x। কম হ'লে কিমান হ'ব? x - 10 লিখি দিয়া। x - 10 বছৰ লিখি দিয়া। এইটো হৈ গ'ল। ঠিক আছে, 10 বছৰ আগতে ৰাজৰ বয়স কিমান হ'ব? টুৱাইছ x - 10 বছৰ। এতিয়া ইয়াত লিখা, গতিকে প্ৰশ্নমতে হ'লে চৰ্তমতে কি দিয়া আছে ইয়াত? 10 বছৰ আগতে তেওঁৰ বয়স, 10 বছৰ আগতে তেওঁৰ বয়স কৈছে ৰশ্মিৰ বয়সৰ 3 গুণ। তেওঁৰ বয়স মানে কাৰ কথা কৈছে? ৰাজৰ বয়স। টুৱাইছ x - 10 তেওঁৰ বয়স, তেওঁৰ মানে ৰাজৰ বয়স কৈছে ৰশ্মিৰ বয়সৰ 3 গুণ। ৰশ্মিৰ বয়স কিমান হৈছে? x - 10। x - 10 ৰশ্মিৰ বয়সৰ কেইগুণ কৈছে? 3 গুণ। লগত তাৰ মানে কি হ'ব? 3 এটা পূৰণ হ'ব। গতিকে এইটো আমি সমাধান কৰিম। টুৱাইছ x - 10 ইকুৱেল এর ওপর 3x মাইনাস 3 লগত 10 পূরণ করে দিলে কিমান হ'ব? 30। ইয়াত আছে টুৱাইছ x, এইটো প্লাছ 3x, ইফালে কি হ'ব? মাইনাছ 3x ইকুৱেল টু মাইনাছ 30 অলৰেডি আছেই। এইটো মাইনাছ 3 ইফালে গ'লে কি হ'ব? প্লাছ 3। টুৱাইছ x মাইনাছ 3x মানে কিমান হ'ব? মাইনাছ 6, কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছে? মাইনাছ। মাইনাছ 6 ইকুৱেল মাইনাছ 30 প্লাছ 20 মানে কিমান হ'ব? মাইনাছ 20। 30 পৰা 10 গুচি গ'ল 20, ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে। তো এইটো মাইনাছ কাটি দিয়া। এক্সৰ মানটো কিমান হ'ব? 20। গতিকে আমাৰ এক্সটো আমি কি ধৰিছিলোঁ? ৰশ্মিৰ বৰ্তমান বয়স। তলত লিখি দিয়া। তেনে লিখি দিম এতেকে। এতেকে ৰশ্মিৰ বয়স, ৰশ্মিৰ বৰ্তমান বয়স কৰিলে কিমান? এতেকে ৰশ্মিৰ
গতিকে ৰশ্মিৰ প্ৰথম এক্সৰ মানটো কিমান আছে 20 আমি ৰশ্মিৰ বয়সটো কি ধৰিছিলোঁ এক্স গতিকে এক্সৰ মানটো 20 আছে গতিকে ৰশ্মিৰ বৰ্তমান বয়সকালটো কিমান হ'ব 20 বছৰ আৰু ৰাজৰ বৰ্তমান বয়স আমি ধৰিছিলোঁ কি টুৱাইছ এক্স তাৰমানে কি হ'ব 2 ইনটু এক্সৰ মানটো কিমান 20 2 ইনটু 20 টুৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব 2 2 4 40 বছৰ এইটো এনচাৰ আমাৰ 11 নম্বৰ অংকটো কমপ্লিট হ'ল এতিয়া আমি 12 নম্বৰ অংকটো কৰিম ধৰা হ'ল 50 টকীয়া নোটৰ ধৰা হ'ল 50 টকীয়া নোটৰ সংখ্যা ইকুৱেল এক্সটা গতিকে 20 টকীয়া নোটৰ সংখ্যা ইকুৱেল মুঠ নোট কিমানটা আছিল 19খন তেতিয়াহ'লে যদি আমি এটা এক্স ধৰিছোঁ তেতিয়াহ'লে 20 টকীয়া নোটৰ সংখ্যা কি হ'ব 19ৰ পৰা এক্সটো কি হ'ব মাইনাছ হ'ব ইয়াত লিখি দিয়া 19 মাইনাছ এক্সটা 19 মাইনাছ এক্সটা এতিয়া লিখি দিয়া থেকে প্ৰশ্নমতে আনিলে চৰ্তমতে লিখিব পাৰা থেকে কি দিছে ৰাণুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন তেওঁৰ ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল দোকানীজনে 500 টকীয়া কেইজন মানে এতিয়া আমি সমীকৰণটো লিখিম ৰাণুৰ হাতত নহয় এতিয়া আমি সমীকৰণটো লিখিম ৰাণুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এতিয়া আমি সমীকৰণটো লিখিম 50 টকীয়া নোট কেইটা আছিল এক্সট্ৰা তাৰমানে 50x লিখা প্লাছ 20 টকীয়া নোট আছিল কিমান 19 মাইনাছ এক্সট্ৰা এইটো লিখা ইকুৱেল দি পেলাই কিমান টকীয়া নোটখন আছিল ৰাণুৱে তাইৰ হাতত 500 টকীয়া কিমান টকীয়া নোটখন আছিল ইকুৱেল লিখি দিয়া 500 এইটো লিখি 50x প্লাছ 20 ইনটু এইটো 20 19 মাইনাছ এক্স ইকুৱেল টু লিখি দিয়া 500 এতিয়াতো সমীকৰণটো সমাধান কৰি এক্সৰ মান ওলোৱা 50x প্লাছ 20ৰ লগত 19 পূৰণ কৰা 2 × 38 38 লগত কি থাকিব এইটো 0 থাকিব মাইনাছ 20x ইকুৱেল 500 এইটো এতিয়া আমি 50xৰ পৰা 20x মাইনাছ কৰি দিয়ে কি হ'ব 30x ইকুৱেল এই 500 আছে 500 লিখা প্লাছ 380 এইফালে গ'লে কি হ'ব $50x plus 20 and 19 minus equal to 500 $50x plus 380 এইটো পূৰণ কৰিলোঁ মাইনাছ এইটোৰ লগত এইটো পূৰণ হ'ব 500 এতিয়া 50x minus 20x কিমান 30x 3 ইয়ালে 500 plus 380 ইফালে গ'লে কি হ'ব minus 380 implies 500ৰ পৰা 380 গুচি গ'ল কিমান থাকিব 120 30x equal 120 x equal to 120 32 তলত আহি যাব এতিয়া 80 গুচি গ'ল 3 বাৰ কেইবাৰ যাব 4 বাৰ গতিকে এক্সৰ মানটো কিমান পালোঁ আমি 4 এতিয়া লিখি দিয়াৰ থেকে
50 টকীয়া নোটৰ সংখ্যা ইকুৱেল x মানে কিমান 4 লিখি তাৰপিছত কিমান 20 টকীয়া নোটৰ সংখ্যা ইকুৱেল 20 টকীয়া নোটৰ সংখ্যা কি ধৰিছিলোঁ আমি 19 মাইনাছ এক্স 19 মাইনাছ এক্সৰ মানটো কিমান পাইছোঁ আমি 4 19 মাইনাছ 4 লিখা ইকুৱেল কিমান নোটৰ 50 টকীয়া নোটৰ সংখ্যা কিমান পালোঁ 4 20 টকীয়া নোটৰ সংখ্যা কি আছিল 19 মাইনাছ এক্স 19 মাইনাছ এক্স 19 মাইনাছ এক্সৰ মানটো আমি কিমান পালোঁ 4 19ৰ পৰা 4 গুচি গ'লে কিমান থাকিল 15 19 মাইনাছ 4 কৰিলে কিমান হ'ব 15 ইমানটা এইটোৰ 4টা এইটো এনচাৰ আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা যদি ছাবস্ক্ৰাইব কৰা তেন্তে মই যিখিনি ভিডিঅ' আপলোড দিম সেই ভিডিঅ'খিনি তোমালোকে লগে লগে পাই যাবা